Welcome back to another fun and interesting video. Friends, আজি এনেকা এটা ভিডিঅ' আপোনালোকে চাব পাৰিব যেটো ভিডিঅ' বহুত ফানি আৰু ইণ্টাৰেষ্টিং হয়। বহুত দিনৰ মূৰত আজি গৈ আছোঁ কলেজত মেথছ এক্সাম দিবলৈ আৰু মেথছৰ এক্সামৰ বিষয়ে কিবা কিবি সুধিম আপোনালোকে চাব। প্ৰথম অৱস্থাত আমি অলপ কিবা খোৱা খাদ্য কৰি তাৰ পিছত আমি যাম কলেজৰ ফালে আৰু আপোনালোকে চাই থাকিব আজিৰ ফানি আৰু ইণ্টাৰেষ্টিং ভিডিঅ'টো। লেটছ ষ্টাৰ্ট। উপস্থিতি হৈ গৈছে সবকেইটা ছাত্ৰ ছাত্ৰী মেথছ এক্সাম দিবলৈ আৰু আমি জানো যে সবকেইটা আজি এক্সামত ফেইল কৰিব, গতিকে লাষ্ট এবাৰ সুধিবলৈ আহিছোঁ। ফাৰ্ষ্টত মই সুধিম শামিম দাক। শামিম দা, আপুনি পাছ কৰিব নে ফেইল কৰিব মেথছত? মইতো ডাইৰেক্ট ফেল কৰিম। এইটো ডাইৰেক্ট ফেইল কৰিব। ফাহিম, আপুনি পাছ কৰিব নে ফেইল কৰিব মেথছত? পাছ কৰিব ইনশাআল্লাহ। আপুনি আহাৰকেইটা পাছ কৰিব। বেনটেন আই মিন কি এনেকা এটা মানুহ যাৰ হাতৰ পৰা যদি কেতিয়াবা পইচা এটা পৰি যায় সেই পইচাটো তোলাই মানে কি কয় এইটো নুঠায়, কাৰণ এই পুষ্পা 2 নহয়, এইটো পুষ্পা 3 হয় আৰু 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 তাৰ পইচাটো যেতিয়া মানে হাতৰ পৰা কি কয় এইটো মই নাজানো ইমান, হাতৰ পৰা যেতিয়া তাৰ পইচাটো পৰি যায়। অ'কে, ন' প্ৰব্লেম, আই এম অলছ' অলপ ইংলিছ আছামিজ মিক্সিং, এইবিলাক নকবি। আৰু পইচাটো নুতোলে কাৰণ যিমান সময় লাগিব উঠোৱাত তাতকৈ ডাবল পইচা সেই সময়ত ইনকাম কৰিব পাৰিব। এইটো বেনটেন মানে 10-10। শামিম দা, একদম বঢ়িয়া কথা কৈছে, বহুত ভাল লাগিছে। আপুনি কওকচোন আজি কি এক্সাম আছে? আজি বায়'লজি। একৰ্ডিং টু ৰুটিন আজি মেথছ এক্সাম। আপুনি এক্সাম দিব আহিছে, আকৌ কোনটো এক্সাম সেইটো নাজানে। হ'ব দিয়ক, মই এনেই দিব। নহয় আপোনাৰ মুখেৰে এবাৰ সেই বস্তুটো কওকচোন। ঐ, তাৰ মুখেৰে এবাৰ সেই বস্তুটো ক'ব কওক। আৰু এবাৰ লাষ্ট এবাৰ ভইচটো বাহিৰত যে চাইকেল কেইটা আছে সেইটোৰ পৰা তোমাৰ কেইটা? মোৰ দুখন। তোমাৰ? তুমি কোনটো ক্লাছত পঢ়া? মই ফাৰ্ষ্ট ইয়াৰত চাইকেল দিয়ে, তো 9-10ত কি দিয়ে? বাইক দিয়ে। আজি কি এক্সাম আছে? মেথছ এক্সাম আছে। মেথছৰ ফুল ফৰ্মটো কওক। মেথছৰ ফুল ফৰ্মটো কি? মেথছত কি আপুনি মেথছ লিখে নে বেলেগ কিবা লিখে ছাবজেক্টৰ নামটো? মেথামেটিক্সো লিখিব পৰা যায়, মেথছো লিখিব পৰা যায়। আপুনি মেথছ বুলি কৈছে, মেথছৰ ফুল ফৰ্মটো কওক। মেথছৰ ফুল ফৰ্মটো কি? মেথছৰ ফুল ফৰ্মটো একচুৱেলি মই নাজানো। মেথছৰ ফুল ফৰ্মটো মেথামেটিক্স। দিয়ক আপুনি কওক 2 + 2 কিমান হয়? 2 + 4। 2 + 2 4 নহয়, 4। দাদা কিবা ক'ব আপুনি? আজি কি এক্সাম? মুড নাই। আজি এক্সামটো কিহৰ আছে? আজি আছামিজ আছে নেকি? আছামিজ আছে নেকি মানে আজি আমাৰ মেথছ এক্সাম, আপুনি আছামিজ আপুনি এক্সাম দিব আহিছে নে বেলেগ কিবা? যদি আজি কি এক্সাম আছে? আজি আছে কি আছিল পৰীক্ষা? আজি ইবিএছ পৰীক্ষা। আজি ইবিএছ পৰীক্ষা। তো মেথছ এক্সাম দিলে আপুনি? দিলো। কেতিয়া দিলো? নাই সেইদিনে কি কৰিছে? ফিজিক্সত মেথছ এক্সাম দিছে কেনেকৈ? ফিজিক্সৰ ভিতৰতো মেথছ আছে ন? ফিজিক্সৰ ভিতৰত মেথছ আছে, সেইটো বেলেগ ছাবজেক্ট হয়নে নহয়? না, আমিতো একেটাই ভাবো লাগিছে। আচ্ছা, আজি মেথছ এক্সাম নে বেলেগ কিবা? ইবিএছ এক্সাম। কিবা এটা কওক ইবিএছৰ বিষয়ে। ইবিএছ হ'ল আমাৰ ইবিএছৰ ফুল ফৰ্ম কি? ইবিএছৰ ফুল ফৰ্ম কি? ইবিএছৰ ফুল ফৰ্ম হ'ল মানে মই বুজাই দিওঁ, গছ-গছনি থাকে। গছ-গছনি আৰু মানুহৰ দেহৰ বিষয়ে যিটো হয়, দেহৰ বিষয়ে দাদা আপুনি ক'ব পাৰিব ইবিএছৰ ফুল ফৰ্মটো? ইবিএছৰ ফুল ফৰ্মটো হ'ল এনভাইৰনমেণ্টেল চায়েন্স, যিহেতু মই কালি পঢ়িছিলোঁ গুগলত পঢ়িছিলে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ভিডিঅ'ৰ কোন পাৰ্টটো আপোনাৰ চবতকৈ বেছি ভাল লাগিছে অৱশ্যই কমেণ্টত ক'ব আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।